লোকসভা নিৰ্বাচনত আশানুৰূপ ফলাফল নোপোৱাৰ পাছতে যেন খহনীয়াৰ সৃষ্টি হৈছে বিজেপি শিবিৰত। এই কথা আমাৰ নহয়, কিয়নো বিজেপি নেতাই নামিছে বিজেপি নেতাৰ বিৰুদ্ধে। এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধেই গোচৰ ৰুজু কৰাৰ বাবে উদ্যত হৈছে আন এগৰাকী বিজেপি নেতা। সেই গোচৰৰ সন্দৰ্ভত প্ৰতি অভিযোগ দাখিল কৰিছে আন এগৰাকী বিজেপি নেতাই। কি হৈছে বিজেপিত জনাম সমগ্ৰ তথ্য ষ্টুডিঅ'ৰ মজিয়াত মই সুদৰ্শন কৌশিক শৰ্মা আৰু সকলো তথ্য জনাই আছো গ্ৰাফিক্স প্লেটৰ জৰিয়তে। বিজেপিৰ বিৰুদ্ধেই বিজেপি নেতা সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে বিজেপি নেতা সংগীত সোম। সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ আৰোপ। বন্ধু সঞ্জীৱ খাৰ্ডুৰ জৰিয়তে অষ্ট্ৰেলিয়াত মাটি ক্ৰয়ৰ অভিযোগ সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে। মন্ত্ৰী পদৰ অবৈধ সুবিধা গ্ৰহণ কৰিছিল সঞ্জীৱ বালিয়ানে। সমাজবাদী নেতাৰে মিলি ষ্টিল প্লাণ্ট নিৰ্মাণত মন্ত্ৰী পদৰ ব্যৱহাৰ কৰাৰ অভিযোগ। কবালকান ঘটনাৰ আৰোপী কাদিৰ ৰাণাৰ লগত ব্যৱসায়িক সম্পৰ্ক থকাৰো অভিযোগ। সংগীত সোমলৈ সঞ্জীৱ খাৰ্ডুৰ তৰফৰ পৰা মানহানিৰ জাননী প্ৰেৰণ। সংগীত সোমে এই অভিযোগ দিয়া নাই বুলি কৰে সদৰি। সংগীত সোমৰ নামত কোনো অচিনাক্ত ব্যক্তিয়ে অভিযোগ উত্থাপনৰ দাবী। কি হৈছে সমগ্ৰ তথ্য জনাই আছো আপোনালোকক। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ যে বিজেপিৰ বিৰুদ্ধেই বিজেপি নামি পৰিছে ৰণক্ষেত্ৰত। বিজেপি নেতা সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে বিজেপি নেতা সংগীত সোম। এইবাৰৰ নিৰ্বাচনত সঞ্জীৱ বালিয়ান পৰাস্ত হৈছিল। দুবাৰকৈ লোকসভা নিৰ্বাচনত জয়ী হোৱা 2014 আৰু 2019ত জয়ী হোৱা সঞ্জীৱ বালিয়ান এইবাৰ মুজফ্ফৰনগৰৰ পৰা পৰাজিত হৈছিল আৰু তাৰ পাছতেই সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ আৰোপ তুলিছে খোদ বিজেপি নেতা সংগীত সোমে। জনাই আছো সমগ্ৰ তথ্য যে সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ তীব্ৰ আৰোপ উত্থাপন হৈছে। বন্ধু সঞ্জীৱ খাৰ্ডুৰ জৰিয়তে সঞ্জীৱ বালিয়ানে অষ্ট্ৰেলিয়াত মাটি ক্ৰয়ৰ অভিযোগ সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে। গতিকে বন্ধু সঞ্জীৱ খাৰ্ডুৰ জৰিয়তে অষ্ট্ৰেলিয়াত মাটি ক্ৰয়ৰ অভিযোগ উত্থাপন হৈছে সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে। পিতৃ মাতৃয়ে গৈ অষ্ট্ৰেলিয়াত মাটি কিনি আহিছিল বুলিও অভিযোগ উত্থাপন কৰিছিল সংগীত সোমে। মন্ত্ৰী পদৰ অবৈধ সুবিধা গ্ৰহণ কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে। সমাজবাদী নেতাৰে মিলি ষ্টিল প্লাণ্ট নিৰ্মাণত মন্ত্ৰী পদৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে। আৰু এয়াহে নহয়, কবালকান ঘটনাৰ আৰোপী কাদিৰ ৰাণাৰ লগতো ব্যৱসায়িক সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে। ইফালে সংগীত সোমলৈ মানহানিৰ জাননী প্ৰেৰণ কৰিছে সঞ্জীৱ বালিয়ানৰ বন্ধু সঞ্জীৱ খাৰ্ডুৱে। সঞ্জীৱ খাৰ্ডুৱে 7 দিনৰ ভিতৰত উত্তৰ দিবলৈ বাধ্য হোৱাকৈ জাননী প্ৰেৰণ কৰিছে সংগীত সোমলৈ। 7 দিনৰ ভিতৰত উত্তৰ নাপালে আইনী প্ৰক্ৰিয়াৰ বা আইনী সাহায্য ল'ব সঞ্জীৱ খাৰ্ডুৱে। আৰু এইগৰাকী সঞ্জীৱ খাৰ্ডুৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁৰ হস্তক্ষেপতে বা তেওঁৰ লগতেই অষ্ট্ৰেলিয়াত মাটি ক্ৰয় কৰিছিল সঞ্জীৱ বালিয়ানে। সংগীত সোমে অৱশ্যে এই অভিযোগ তেওঁ কৰা নাই বুলি সদৰি কৰে। সংবাদ মাধ্যমৰ আগত আহি সংগীত সোমে কয় যে তেওঁৰ লেটাৰ হেডৰ নামত যদিওবা এই গোচৰসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, কিন্তু সেই লেটাৰ হেডত সেয়া তেওঁৰ অভিযোগ নহয়, কোনো অচিনাক্ত ব্যক্তিহে তেওঁৰ লেটাৰ হেডৰ জৰিয়তে এই অভিযোগসমূহ লিখিছে। সেই সন্দৰ্ভত তেওঁ জ্ঞাত নহয় বুলি সদৰি কৰে। সংগীত সোমৰ নামত কোনো অচিনাক্ত ব্যক্তিহে এই দুষ্কাৰ্য সংঘটিত কৰা বুলি সংগীত সোমে দাবী উত্থাপন কৰিছে। কিন্তু ইতিমধ্যেই জুইৰ দৰে বিয়পি পৰিছে সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে উত্থাপিত গোচৰসমূহ, কিয়নো সামাজিক মাধ্যমত সেই গোচৰৰ কপিসমূহ ভাইৰেল হৈ পৰিছে। আৰু তাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, তুমুল বিতৰ্কৰ সৃষ্টি হৈছে বিজেপি নেতা সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে। আৰু বিজেপিৰ বিৰুদ্ধেই যেন বিজেপি অৱতীৰ্ণ হৈছে তেনে এক পৰিৱেশ সৃষ্টি হৈছে বৰ্তমান ভাৰতত। আৰু এইবাৰ একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ পাছতেই বিজেপিৰ যেন দুৰ্দিন আৰম্ভ হৈছে। তাৰ বাবেই বিজেপিৰ বিৰুদ্ধেই বিজেপি নামি পৰিছে ৰণক্ষেত্ৰত। এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধেই আন এগৰাকী বিজেপি নেতাই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। আৰু জনাই আছো এই মুহূৰ্তত বিশেষ খবৰ যে মুজফ্ফৰনগৰৰ পৰা এইবাৰ নিৰ্বাচনত পৰাজিত বিজেপি প্ৰাৰ্থী সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে বিজেপি নেতা সংগীত সোমৰ অভিযোগ। সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ বৃহৎ অভিযোগ। বন্ধু সঞ্জীৱ খাৰ্ডুৰ জৰিয়তে সঞ্জীৱ বালিয়ানে অষ্ট্ৰেলিয়াত মাটি ক্ৰয়ৰ অভিযোগ। মন্ত্ৰী পদৰ অবৈধ সুবিধা গ্ৰহণ কৰাৰ অভিযোগ সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে।
সমাজবাদী নেতাৰে মিলি ষ্টিল প্লাণ্ট নিৰ্মাণত মন্ত্ৰীপদৰ ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে আকৌ ইয়াতকৈ ডাঙৰ গোচৰ ইয়াতকৈ ডাঙৰ অভিযোগ যে কবালকাণ্ড ঘটনাৰ আৰোপী কাদিৰ ৰাণাৰ লগত ব্যৱসায়িক সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে সঞ্জীৱ বালিয়ানৰ বিৰুদ্ধে সংগীত সমলৈ ইফালে সঞ্জীৱ খাৰডুকে যিজন বন্ধুৰ লগতে অষ্ট্ৰেলিয়াত মাটি ক্ৰয়ৰ অভিযোগ উত্থাপন হৈছে সঞ্জীৱ বালিয়ানৰ সেই সঞ্জীৱ খাৰডুৱে আসলতে মানহানিৰ জাননী প্ৰেৰণ কৰিছে সংগীত সমলৈ 7 দিনৰ ভিতৰত ইয়াৰ উত্তৰ দিব লাগিব সংগীত সমে অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰিব সঞ্জীৱ খাৰডুৱে এই সন্দৰ্ভত সঞ্জীৱ খাৰডুৱে নিজৰ প্ৰতিক্ৰিয়া জাহিৰ কৰিছে সামাজিক মাধ্যম যোগেও সংগীত সমে এই অভিযোগ দিয়া নাই বুলি ক'ব খোজে আৰু সংগীত সুমে সাংবাদিকৰ আগত কয় যে তেওঁ এই অভিযোগসমূহ উত্থাপন কৰা নাই যদিও বা তেওঁৰ লেটাৰ হেডৰ নামতে আসলতে এই অভিযোগসমূহ সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে তথাপি তেওঁ কয় যে আন কোনো অচিনাক্ত ব্যক্তিয়েহে তেওঁৰ নামত এই অভিযোগসমূহ সামাজিক মাধ্যমত বিয়পাই দিছে তেওঁ এই বিষয়ে জ্ঞাত নহয় আৰু তাৰ পাছতে ক্ৰমাৎ এই বিতৰ্কই অধিক মূৰ ল'বলৈ আৰম্ভ কৰিছে কি হয় গৈ ইয়াৰ পাছৰ পৰিস্থিতি সেয়া হ'ব এক অন্যতম লক্ষণীয় বিষয়